Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম আৰবান টেকনিক্যাল অফিচাৰ, ঠিক আছে, যোনটো আৰবান টেকনিক্যাল সাৰ্ভিসৰ যোনটো এক্সাম আছিল আৰবান টেকনিক্যাল অফিচাৰ। সো তাৰে যোনটো কাট অফ মাৰ্কস আছিল আউট অফ 200 মাৰ্কস দুখন পেপাৰ আছিল, এখনটো সিভিল ইঞ্জিনিয়াৰিঙৰ আৰু এখন জেনাৰেল ষ্টাডিজ আছিল। সেই দুখন পেপাৰৰে আউট অফ 200 কাট অফ মাৰ্কস কিমান আছিল সেইখিনিৰ ওপৰত মই ডিসকাস কৰিম। সো এটো অফিচিয়েল কাট অফ মাৰ্কসে হয়, খালি কথাটো হ'ল যে এপিএসসি আপোনালোকে দেখিছে আগৰ কেবাটাও এক্সামৰ কাৰণে কাট অফ মাৰ্কস তেওঁলোকে অফিচিয়েলি পাবলিশ নকৰে, মানে নিজৰ ৱেবছাইটত নকৰে, কিন্তু কোনোবাই যদি আৰটিআই কৰে তেতিয়াহ'লে কাট অফ মাৰ্কস তেওঁলোকে ৰিলিজ কৰিবলৈ বাধ্য হৈ যায়। সো এইখনৰ আৰটিআই কৰা এজন কেণ্ডিডেটছে মোক শ্বেয়াৰ কৰিছিলে। সো তেওঁ আৰবান টেকনিক্যাল সাৰ্ভিসৰ এক্সামছ দিছিলে। সো তেওঁ এই কাট অফ মাৰ্কসখিনি শ্বেয়াৰ কৰিছিলে মোৰ লগত আৰটিআই কৰি পেলাই ওলোৱাৰ কাৰণে। সো মোক ক'লে যে দাদা আপুনি এটা ভিডিঅ' বনাই দিব বুলি। সো সেইটো কাৰণে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। এপিএসসি জেনেৰেলি কাট অফ মাৰ্কস শ্বেয়াৰ নকৰা হ'ল, কিয় নকৰা হ'ল নাজানো। তেওঁলোকৰ ইয়াতে ট্ৰেন্সপাৰেঞ্চি ইছ্যু এটা থাকি যায়, কাট অফ মাৰ্কসখিনি একচুৱেলি দিব লাগে। লাষ্ট টাইমো মেইনছৰ কাট অফ মাৰ্কস তেওঁলোকে দিয়া নাছিলে, কিন্তু কোনোবাই আৰটিআই কৰাৰ পিছতে কাট অফ মাৰ্কসখিনি আমি গম পালোঁ আৰু মই মোৰ চেনেলৰ থ্ৰুৱেদি শ্বেয়াৰো কৰিছিলোঁ। কিন্তু এপিএসচিয়ে নিজৰ ফালৰ পৰা একচুৱেলি কাট অফ মাৰ্কসটো দিব লাগে। এইবাৰ প্ৰিলিমছৰ কাট অফ মাৰ্কসো নিদিলে। সো প্ৰিলিমছৰ কাট অফ মাৰ্কসটো মই ভাবিছোঁ যে ফাইনেল ৰিজাল্টছৰ পিছত দিব পাৰে, যেনেকৈ ইউপিএসচিয়ে দিয়ে, কিন্তু এতিয়া কি কৰে নাজানো। কম্বাইন কমিটি এক্সামিনেশ্যনৰ কথা কৈ আছোঁ। বাকী আৰবান টেকনিক্যাল অফিচাৰৰ যোনটো কাট অফ মাৰ্কস আছিলে, সো এইখিনি আছিলে অপেন কেটেগৰীত মেলৰ 98, ফিমেলৰ 87 গৈছিলে, ঠিক আছে। তাৰপিছত প্ৰথমতে স্ক্ৰিনিং টেষ্টৰ কথা কৈছোঁ, যোনটো কি বুলি কয় স্ক্ৰিনিং টেষ্ট, মানে OMR বেছ স্ক্ৰিনিং টেষ্ট যোনটো আছিলে সেইটোৰ কথা কৈ আছোঁ। প্ৰথমতে অপেন কেটেগৰীত 98 মেল, ফিমেল 87, OBC MOBCত মেল 88, ফিমেল 73.50, SC মেল 82, ফিমেল 77, ST প্লেইনছ মেল 82.25, ফিমেল 71.50, ST হিলছ 68.25, মেল ফিমেল 62.75। আৰু ফাইনেল চিলেকশ্যন পাইছিলে অপেন কেটেগৰীত ইনক্লুডিং ইণ্টাৰভিউ মেল 120.50, ফিমেল 109.75, তেনেকৈ OBC মেল 108.25, ফিমেল 98.50, তাৰপিছত SC 114.75 ফৰ মেল, ফিমেল 99, ST প্লেইনছ 102 আৰু ফিমেলৰ কাৰণে 102 দুইটাৰ কাৰণে একেই, ST হিলছ 93.50 মেল, ফিমেল 82.75। সো ইয়াতে দেখিছে অলপ কাট অফ মাৰ্কস ভেৰি কৰিছে। জেনেৰেল কেণ্ডিডেটছখিনিক বা জেনেৰেল বা অপেন কেটেগৰীখিনি যদি বাদ দিওঁ তেতিয়াহ'লে আপোনালোকে দেখিছে কাট অফ মাৰ্কস ভেৰি কৰিছে ফাইনেল চিলেকশ্যনত। OBCতকৈ কাট অফ মাৰ্কস SC মেলৰ বেছি আছিলে ফাইনেল কাট অফত, SC মেল আৰু ফিমেলৰো বেছি আছিলে, কিন্তু স্ক্ৰিনিং টেষ্টত আকৌ OBCৰ বেছি আছিলে। সো তেনেকুৱা ধৰণৰ অকণমান ভেৰি কৰিছে। ST হিলছৰ ধৰক কাট অফ মাৰ্কস এই লাষ্টত কি বুলি কয় ফাইনেল চিলেকশ্যনত মেল ফিমেলৰ সমান হৈ গ'ল। সো এইখিনি কাট অফ মাৰ্কস একুৰেট বুলি ধৰিব পাৰি আৰু, কাৰণ অলপ ভেৰি কৰিছে বেলেগ বেলেগ মেল ফিমেলৰ আৰু কিবা কিবি। সো একে হ'লে মানে অলপ কেতিয়াবা কনফিউজন লাগে বা ডাউট থাকি যায়। সো এইখন এজন কেণ্ডিডেটছে মোক শ্বেয়াৰ কৰিলে, মই তেওঁৰ নামটো শ্বেয়াৰ নকৰোঁ বাৰু আপোনালোকৰ আগত। বাকী কি বুলি কয় আপোনালোকৰ এনেই এপিএসচিটো অফিচিয়েলি তেনেকুৱা আজিলৈকে কাট অফ মাৰ্কস দিয়াই নাই। সো এইখন আৰটিআই কৰি ওলাইছিলে। সো ডেট আপোনালোকৰ এটা যাতে বেছিক আইডিয়া হয় যিসকলে পৰীক্ষাটো দিছিলে, সো গম পাই যাতে কাট অফ মাৰ্কস কেনেকুৱা ওলাইছিল, কি হৈছিলে। সো সেইটো কাৰণে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। বাকী এইখনেই আছিলে। বাকী এপিএসচিৰ অন্য এক্সামছবিলাকৰ কাৰণেও কাট অফ মাৰ্কসটো জেনেৰেলি নিদিয়ে। সো সেইটোত অলপ ট্ৰেন্সপাৰেঞ্চি ইছ্যু থাকি যায়। সো কেণ্ডিডেটসকলে আচলতে গম পাব লাগে তেওঁলোকৰ পাৰফৰ্মেঞ্চ কেনেকুৱা হ'ল, কাট অফ কিমান গৈছিলে আৰু তেওঁলোকে কিমান পালে। সো সেইখিনি বস্তু থাকিব লাগে ট্ৰেন্সপাৰেঞ্চি, তেতিয়া কেণ্ডিডেটসকলৰ ভৱিষ্যতৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে এটা বেলেগ এটা ষ্ট্ৰেটেজি বনাব পাৰে যিসকলে ধৰক ক্লিয়াৰ নকৰিলে। সো সেইটো বস্তু এপিএসচি অলপ চাব লাগে। মই মোৰ চেনেলৰ জৰিয়তে মই এইটোৱে ক'ম যে এপিএসচিক যে ভৱিষ্যতলৈ আপোনালোকে এক্সামছবিলাকৰ কাট অফ মাৰ্কসটো দিয়াৰ ব্যৱস্থাটো কৰিব। এনেকৈ আৰটিআই মাৰি লোৱাতকৈ ডাইৰেক্টলি আপোনালোকে অফিচিয়েল ৱেবছাইটত দি দিব কাট অফ মাৰ্কসটো। আপোনালোকৰ ফালৰ পৰা যদি আপোনালোকে ক্লিন, তেতিয়াহ'লে কাট অফ মাৰ্কসটো দিয়াত একো প্ৰব্লেম হ'ব নালাগে, কেণ্ডিডেটসকলৰ সুবিধা হয়। আৰু যিসকলে ভৱিষ্যতলৈ এপিএসচি এক্সামছ দিম বুলি ভাবিছে তেওঁলোকৰ অকণমান মনত এটা ভাৱ আহে, কনফিডেন্ট লেভেল এটা বিল্ড হয়। সো সেইটো কথা আৰু। সো এইখিনি আছিলে। আৰু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে, কোৰ্চখিনি ল'ব পাৰে। আপোনালোকে মোৰ পৰা যদি আগতে কিবা কোৰ্চ লৈছিলে তেতিয়াহ'লে এবাৰ জনাই দিব কি কোৰ্চ লৈছিলে, কোনটো কোৰ্চ লৈছিলে, কাৰণ কিছুমান কোৰ্চ আপোনালোকৰ অকণমান একেই মিলিব পাৰে কিছুমান মেটেৰিয়েলছ। সো তেতিয়া প্লাছ মাইনাছ কৰি পেলাই যোনটো প্ৰাইচ হ'ব সেইটোৱে দি দিম, কাৰণ গোটেই ফুল কোৰ্চটো নিকিনিলে হ'ব। সো ফাৰ্ষ্ট অফ অল এপিএসচি এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AHDCL কাৰণে
ফুল কোৰ্ছ এটা এভেইলেবল আছে 400ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 400ত APSC CC প্ৰিলিমিনাৰী 2024-25ৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ পেপাৰ কেইখনৰ ওপৰত 300ত আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE 2.0 ফুল কোৰ্ছ এটা এভেইলেবল আছে 350ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 350ত আসাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এটা এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 300ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 300ত আৰু APSC মটৰ ভেহিকল ইনস্পেক্টৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত 400 গোটেইখিনি MCQ বেছ কোৰ্ছ হয় মাল্টিপল চইচ কুৱেশ্যনছ থাকিব আৰু লগতে য'ত ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ দৰকাৰ পৰে APSC পৰীক্ষাবিলাকত তাতে ষ্টেটমেণ্ট বেছ কুৱেশ্যনছৰো কিছুমান আপোনালোকে পাই যাব আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছখিনি MCQ থাকিব এক্সপ্লেনেশ্যন থাকিব কাৰেণ্ট এফেয়াৰ্ছ এজ অফ নাও জানুৱাৰী 2023 পৰা মে 2024 লৈকে কভাৰ হৈছে জুন মাহটো আজি আৰু কাইলৈ আছে জুন মাহটো কমপ্লিট হোৱাৰ পিছত জুলাই 2-3 তাৰিখে আপোনালোকে জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব তাৰ কাৰণে আপোনালোকে জাষ্ট মোক এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল জুলাইৰ 2 তাৰিখ মানে যে জুনৰ কাৰেণ্ট এফেয়াৰ্ছখিনি লাগে কাৰণ এবাৰ কোৰ্ছ কিনাৰ পিছত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইম পাই থাকিব তাৰ কাৰণে আকৌ এক্সট্ৰা পে'মেণ্ট কৰিবলগীয়া নহয় চ' এইখিনিয়ে ক'লোঁ বাকী আপোনালোকৰ কোনোবা যদি ইণ্টাৰেষ্টেড আছে কোৰ্ছবিলাকৰ প্ৰতি তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্ছ লাগে আৰু লগতে মই কোৰ্ছৰ ডিটেইলছ দি দিম কণ্টেণ্টছ কি থাকিব কোৰ্ছটোত কি ইনক্লুডেড থাকিব সেইখিনি দি দিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে নিজৰ হোৱাটছএপতে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ PDF ফৰ্মেটটো পাই যাব কাৰোবাক যদি জিপ ফাইল বনাই দিব লাগে তেতিয়া জিপ ফাইল বনাইও দি দিম আৰু লগতে কথাটো হ'ল যে আপোনালোকে ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ আৰু মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে আপোনালোকৰ কোনটো কোৰ্ছ লাগে সেইটোৰ যোনটোৰ প্ৰতি ইণ্টাৰেষ্টেড সেইটোত লৈ পেলাই নামটো কৈ পেলাই মোক এবাৰ মেছেজ কৰিলে হ'ল হোৱাটছএপত চ' ইমানে আছিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম